কুমাৰ চিগনেচাৰ তেখেতে মাতি লৈ গৈছে দিল্লীলৈ তেখেতৰ বিশেষ এই বাজেট ছেশ্যনৰ দ্বাৰা বিভিন্ন চৰকাৰৰ লগত আলোচনা কৰিব লাগে এইবিলাক থাকি গৈছে তো সেইকাৰণে তেখেতে উপস্থিত হ'ব নোৱাৰিলে অনুপস্থিত হ'ল তো বিশেষ ক'বলৈও নাই কিন্তু এইটোৱে হয় যে আমি বা আমাৰ কাৰ্বি আংলঙৰ আজি যি ইয়াত আলহী আহিছে বিভিন্ন লিখক লিখিকা কবিতা লিখা বা তেখেতৰ হেৰি বা আমাৰ কাৰ্বি সমাজৰ বা কাৰ্বি লামে নামে দ্বাৰা আমাৰ কাৰ্বি সমাজৰ মাজতো বহুত তেনেকুৱা কবিতাৰ পৰা আদি কৰি কিতাপ লিখা বহুত ওলাইছে এই গোটেইখিনি দেখা যায় যে আমাৰ কাৰ্বি আংলঙৰ পৰা বা কাৰ্বি আংলঙত এতিয়া আগৰ ধৰণৰ কাৰ্বি আংলং নহয় এতিয়া বহুত আমাৰ ইয়াত লিখক লিখিকা নতুন যুৱক যুৱতী ওলাই আহিছে সেইটোৱে জনা যায় ইয়াৰ পৰা যি আমি দেখি পাওঁ কাৰ্বি লামে নামে বা আমাৰ অসম সাহিত্য সভা কাৰ্বি আংলঙৰ ব্ৰাঞ্চ তেখেতে বহুত এই গ্ৰন্থ বা কবিতা তেনেকুৱা পাব্লিছ কৰি দেখিছে তো আমি আমাৰ বিভিন্ন সম্প্ৰদায় নিজৰ নিজৰ মাতৃভাষা বা আমাৰ এই এটা টেলেণ্ট ইয়াত দেখুওৱা মানে এই কিতাপৰ পাব্লিছৰ কৰাৰ পৰা আমি দেখি পালোঁ আমি সকলোলৈ মই সেইটোৱে ক'ম যে আমি আগতীয়া আহিবলগীয়া দিন যিহেতু আমি যিমান পাৰোঁ আমি লিখক লিখাক এনকাৰেজ কৰি পেলাই আমি আগলৈ লৈ যাব লাগে।